ভিডিঅ'টোত আমি আলোচনা কৰিম বাৰদৌলি সত্যাগ্ৰহ। বাৰদৌলি সত্যাগ্ৰহৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো হ'ব বাৰদৌলি সত্যাগ্ৰহৰ নেতৃত্ব কোনে বহন কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ 2 নম্বৰ কুৱেশ্যনটো হ'ব বাৰদৌলি সত্যাগ্ৰহ কিমান চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1928 চনৰ জুন মাহত। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব বাৰদৌলি সত্যাগ্ৰহ ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ব গুজৰাটৰ চুৰাট জিলাৰ বাৰদৌলি অঞ্চলত। 4 নম্বৰ কুৱেশ্যনটো হ'ব বাৰদৌলি সত্যাগ্ৰহ কি আন্দোলন আছিল? ইয়াৰ উত্তৰ হ'ব এটা কৃষক আন্দোলন। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব বাৰদৌলি সত্যাগ্ৰহ কোনটো আন্দোলনৰ এটা অংশ আছিল? ইয়াৰ উত্তৰ হ'ব আইন অমান্য আন্দোলনৰ এটা অংশ আছিল। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব 1925 চনৰ গুজৰাটৰ চুৰাটত বম্বে প্ৰেচিডেন্সি চৰকাৰে কৃষকৰ ওপৰত কিমান শতাংশ কৰৰ হাৰ বৃদ্ধি কৰিছিল? ইয়াৰ উত্তৰ হ'ব 30%। ইয়াৰ প্ৰতিবাদত বাৰদৌলি সত্যাগ্ৰহ হৈছিল। 7 নম্বৰ কুৱেশ্যন বাৰদৌলি সত্যাগ্ৰহৰ সময়ত চৰ্দাৰ বল্লভভাই পেটেলৰ উপৰিও নেতৃত্ব দিয়া আন ব্যক্তি 3 গৰাকী কোন কোন আছিল? ইয়াৰ উত্তৰ হ'ব নৰহৰি পাৰিখ, ৰবিশংকৰ ব্যাস আৰু মোহনলাল পাণ্ডিয়া। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব বাৰদৌলি সত্যাগ্ৰহৰ অন্ত পেলাবলৈ বম্বে চৰকাৰে কাৰ সহায়ত চুক্তি তৈয়াৰ কৰে? ইয়াৰ উত্তৰ হ'ব এজন পাৰ্চী সদস্যৰ দ্বাৰা 1928 চনত এই চুক্তি তৈয়াৰ কৰিছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যন বাৰদৌলি সত্যাগ্ৰহৰ কৃষকৰ দাবী পূৰণ কৰিবৰ বাবে কোনটো আয়োগ গঠন কৰিছিল? ইয়াৰ উত্তৰ হ'ব মেক্সৱেল ব্ৰুমফিল্ড আয়োগ। বাৰদৌলি সত্যাগ্ৰহৰ কৃষকৰ দাবী পূৰণৰ বাবে মেক্সৱেল ব্ৰুমফিল্ড আয়োগ গঠন কৰা হৈছিল। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব জৰীপৰ পিছত কৰ বৃদ্ধিৰ হাৰ কিমান শতাংশ আছিল? ইয়াৰ উত্তৰ হ'ব 6.03%। ইয়াৰ পিছত কুৱেশ্যনটো হ'ব কংগ্ৰেছে কিমান চনত পূৰ্ণ স্বৰাজৰ ঘোষণা কৰিছিল? আৰু ইয়াৰ উত্তৰ হ'ব 1930 চনত। 12 নম্বৰ কুৱেশ্যন বল্লভভাই পেটেলে কোনটো সত্যাগ্ৰহৰ পিছত চৰ্দাৰ উপাধি পাবলৈ সক্ষম হয়? ইয়াৰ উত্তৰ হ'ব বাৰদৌলি সত্যাগ্ৰহৰ সফল সমাপ্তিৰ পিছত চৰ্দাৰ উপাধি লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব চৰ্দাৰ বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি প্ৰদান কৰে? ইয়াৰ উত্তৰ হ'ব বাৰদৌলিৰ মহিলাসকলে। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব চৰ্দাৰ শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব মুখ্য বা নেতা। এই বাৰদৌলি সত্যাগ্ৰহৰ লগত জড়িত এইকেইটা আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু যদি কিবা কুৱেশ্যন বাকী থাকি গ'ল আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকলৈ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ আৰু যিটো আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ছৈয়দ আনোৱাৰা টাইমুৰ। আজিৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম ৰাজ্যপালগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।